এইবাৰ আহিল নতুন তেজৰে কৰ, নতুন তেজৰে কৰ। এইটো বহুতেই আবৃত্তি কৰিছে, নতুন তেজেৰে কৰ, এইটো দিব নালাগে। কিতাপখনত দিয়াই আছে তেজৰে কৰ, বাৰে বাৰে সেই একেটা ভুলকে বহুতেই কৰি আছে, তেজেৰে কৰ কৈ আছে, এইটো নালাগে, একাৰডাল নালাগে। এইবিলাক সাৱধান হ'ব। কবিয়ে যিটো লিখিছে আমি সেইটোকেই গ্ৰহণ কৰিব লাগিব। নতুন তেজৰে কৰ, পুৰণি পৃথিৱীখন, পুৰণিটো এইটো ৰটো কাৰ নহয়, পুৰণি পৃথিৱী, নতুন পৃথিৱীখন, নতুন তেজৰে কৰ, পুৰণি পৃথিৱীখন। বহুতেই আবৃত্তি কৰিছে পুৰণি পৃথিৱীখনত। এই তটো ক'ৰ পৰা? তটো কেনেকৈ আহিল? তটো আহিব নালাগিছিল। আপোনাৰ দৃষ্টি কবিতাটোত নাই, যিটোৰ কাৰণে কবিতাটো আগত লোৱা স্বত্তেও আপোনালোকে অতিৰিক্ত তই এটা ঢালি দিছে, এইটো দৰকাৰ নাই। নতুন পৃথিৱীখন উজ্বলি উঠিছে দূৰে দূৰে, দূৰে দূৰেৰ ৰথ একাৰে ৰেটো ফ্লেট, দূৰে দূৰে এইটো ফ্লেট, দূৰে দূৰে হয়নে? নহয়, নতুন পৃথিৱীখন আনি দিয়া ভৱিষ্যতৰ, এইটো দূৰে দূৰেটো নহয়, ইয়াৰ পিছৰ শাৰীতহে আছে, দূৰে দূৰে পিছৰ ষ্টেঞ্জাত আছে। অ'কে, পুৰণি পৃথিৱীখন আনি দিয়া ভৱিষ্যতৰ সেউজী ধুনীয়া বাৰে বাৰ, সেউজী এইটো হ'ব লাগে। বহুতেই মাতিছে সেউজীয়া ধুনীয়া বাৰে বাৰ, ইয়াত অন্তস্থ তাত আকাৰটো নালাগে, সেউজী ধুনীয়া বাৰ বুলি কবিয়ে কৈছে, এইটো অতিৰিক্ত ইয়াত ঢালি দিব নালাগে। বাৰে বাৰটো বা ৰে ফ্লেট বাৰ, বাৰে বাৰ এইটো ফ্লেট, বাৰে বাৰ এই নিচিনা আহিছে। এইটো একাৰটো, এইটো ফ্লেট হ'ব বাৰে বাৰ। হৃদয়ে হৃদয়ে ফুল, আমাৰ দুজন আবৃত্তিকাৰে মাতিছে যে হৃদয়ে হৃদয়ে ফুল, যত ফুল যত কুঁহি পাত। এইখিনিতে অকণমান মই এটা ব্যাখ্যা আগবঢ়াইছোঁ। হৃদয়ে হৃদয়ে ফুল, যত ফুল যত কুঁহি পাত। ফুল বুলি কোৱাৰ লগে লগে ইয়াৰ যিটো ফ্ল' আছিলে, কবিতাটো মতাৰ যিটো ফ্ল', সেইটোত জ্যোতি পৰিছে। হৃদয়ে হৃদয়ে ফুল, যত ফুল যত কুঁহি পাত, তেতিয়াও অৰ্থটো ঠিকেই থাকে। সেইকাৰণে হৃদয়ে হৃদয়ে ফুল যত ফুল, কিয়নো তাত ফুল পিছফালে আছে, আকৌ পিছৰ শব্দটোত আছে যত, দন্তটোৰ পিছফালে লাগিব। দুটা হ'লে ছন্দৰ পতন বা তাৰ সাৱলীলতাৰ নষ্ট হ'ব পাৰে। সেইটোৰ কাৰণে হৃদয়ে হৃদয়ে ফুল, যত ফুল যত কুঁহি পাত। হৃদয়ে হৃদয়ে ফুল, যত ফুল যত কুঁহি পাত। নতুন শিল্পীৰ এই চিৰ পূজাৰীৰ কথা কবি, এইটো কো নিচিনা হ'ব, কথা কবি মৰ্ম বেদনাত। বহুতেই বেদনাত কৈছে, সেইটো ফ্লেট কৰিব, বট একাৰে বে ক'ব ফ্লেট। মৰ্ম বেদনাত মোৰ লবি প্ৰণিপাত, প্ৰণিপাত
প্ৰটো ইয়াত অকাৰান্ত উচ্চাৰণ হ'ব, স্বৰান্ত উচ্চাৰণ হ'ব, প্ৰণিপাত, কিয়নো নত হ্ৰস্ব ইকাৰ আছে মূৰ্ধন্য নত। গতিকে এতিয়া কেনেকুৱা হ'ব গোটেই ষ্টেঞ্জাটো? নতুন তেজৰে কৰ পুৰণি পৃথিৱীখন, আনি দিয়া ভৱিষ্যতৰ সেউজী ধুনীয়া বাৰে বাৰ। হৃদয়ে হৃদয়ে ফুল, যত কুঁহি পাত, নতুন শিল্পীৰ এই চিৰ পূজাৰীৰ কথা কবি মৰ্ম বেদনাত, মোৰ লোভী প্ৰণিপাত, লোভী প্ৰণিপাত। প্ৰথমবাৰৰ যিটো প্ৰণিপাত, মোৰ লোভী প্ৰণিপাত, পাত যদি অকণমান কম্পন দিব পাৰে ভাল হয়। মোৰ লোভী প্ৰণিপাত, মোৰ লোভী প্ৰণিপাত। এই দ্বিতীয় প্ৰণিপাতত কম্পন নালাগে, নিদিলেও হ'ব। তো এইখিনিলৈকে আমি আহিলোঁ। এতিয়া আহিব বিপ্লৱৰ মহাচক্ৰ ঘূৰে। বিপ্লৱ এটা জাগৰণ, এইটো এটা সামূহিক জাগৰণ। আকৌ কবিয়ে কৈছে মহাচক্ৰ, অকল চক্ৰ বুলি কোৱা নাই, কবিয়ে মহাচক্ৰ বুলি কৈছে। তাৰমানে ডাঙৰ এটা মহাজাগৰণ চলিছে। গতিকে ইয়াক আপুনি অৰ্থপূৰ্ণভাৱে প্ৰক্ষেপণ কৰিব লগা হ'লে বিপ্লৱৰ মহাচক্ৰ ঘূৰে, বিপ্লৱৰ মহাচক্ৰ ঘূৰে। অলপ বোল্ড, অকণমান স্কিল হাই। নতুনৰ সৃষ্টিৰ অগ্নিবীজ, নতুনৰ সৃষ্টিৰ অগ্নিবীজ, দিশে দিশে উৰে, দিশে দিশে উৰে। দিশে দিশে অকণমান প্ৰক্ষেপণটো অকণমান বেলেগ কৰি দিছোঁ। দিশে দিশে উৰে। নতুনৰ সৃষ্টিৰ অগ্নিবীজ, দিশে দিশে উৰে। নতুন পৃথিৱীখন উজলি উঠিছে দূৰে দূৰে, পুৰণিয়ে লৈছে বিদায়, পুৰণিয়ে লৈছে বিদায়। পুৰণিয়েটো স্কেলটো একদম তলৰ পৰা টানি আনি ওপৰলৈ লৈ আহিব। পুৰণিয়ে লৈছে বিদায়, বিদায়, দাইত, বিদায় দতাকাৰে দাৰ উত্তস্ত ইয়াত অকণমান কম্পন দিব পাৰিলে ভাল হয়। পুৰণিয়ে লৈছে বিদায়, তাত ডেছ এডাল আছে, মোটামুটি অকণমান সময় ৰ'ব লাগিব। পুৰণিয়ে লৈছে বিদায়, বেজাৰেৰে ক্ষোভেৰে। বেজাৰে বুলি কওঁতে অকণমান দুখৰ নিচিনা ভাৱ এটা থাকিব। বেজাৰেৰে, বেজাৰেৰে নহয়, এইটো ফ্লেট হ'ব। বেজাৰেৰে ক্ষোভেৰে, ক্ষোভেৰেটো বোল্ড কৰিব লাগিব আৰু অকণমান স্কেলটো ওপৰলৈ উঠাব লাগিব। ক্ষোভেৰেটো বোল্ড কৰিব। বোল্ড কৰাৰ অৰ্থটো হ'ল অলপ জোৰকৈ মাতিব লাগিব। প্ৰতিক্ৰিয়া সংঘাতৰে ওলগ জনাই, নতুনৰ গানে সুৰে জগত জগাই। নতুনৰ গান, আৰু সেই গানে সুৰে জগতখনক পোহৰাই তুলিছে। এটা সুন্দৰ পৰিৱেশ। গতিকে নতুনৰ গানে সুৰে জগত জগাই। জগত জগাইটো বোল্ড কৰিব নালাগে, ছফ্টলি প্ৰয়োগ কৰিব লাগে। নতুনৰ গানে সুৰে জগত জগাই। আলোকৰ যাত্ৰী দলে নৱতম ছন্দত অব্যৰ্থ খোজেৰে সৌৱা। ইয়াত আছে নদ নদী পাৰ হৈ পৰ্বতো ভাঙি চিঙি প্ৰগতিৰ প্ৰদীপ জ্বলাই। এইটো এটা আপোনালোকে এনেই মাতিলেও হৈ যায়, ন' ডাউট। নদ নদী পাৰ হৈ পৰ্বতো ভাঙি চিঙি প্ৰগতিৰ প্ৰদীপ জ্বলাই মাতিব পাৰে। কিন্তু ইয়াত এটা সুযোগ আছে, এইটো এটা তালত যাবলৈ সেইখিনিত এটা সুযোগ আছে। আপুনি সুযোগটো ব্যৱহাৰ কৰিব পাৰে। হয়তো এনেকৈ মাতিলে আগৰ মোটামুটি মানুহে যি ধৰণে শুনি আহিছে, এইটোত অকণমান এটা ভেৰিয়েশ্যন পাব। চাব, অব্যৰ্থ খোজেৰে সৌৱা। নদ নদী পাৰ হৈ পৰ্বতো ভাঙি চিঙি প্ৰগতিৰ প্ৰদীপ জ্বলাই।
আগবাঢ়ে আগবাঢ়ি যায় প্ৰগতিৰ প্ৰদীপ জ্বলাই কোৱাৰ পাছত এডাল ডেছ আছে তাৰমানে মোটামুটি অকণমান সময় ৰ'ব লাগিব প্ৰগতিৰ প্ৰদীপ জ্বলাই আগবাঢ়ে আগবাঢ়ি যায় আগবাঢ়ে ৰৰ একাৰ এই ৰেত যদি অকণমান কম্পন দিব পাৰিলে ভাল হয় বাকীবিলাকত নেলাগে তাৰপিছত আহিল আকৌ হে নতুন নমস্কাৰ আগৰ যিটো হে নতুন নমস্কাৰ কৈছিল সেই একেই স্কেলত সেইটো দিব পাৰিলে ভাল ৰূপান্তৰেদি তোৰ ৰূপান্তৰেদি ৰেট এইটো ফ্লেট হ'ব ৰেটো ফ্লেট হ'ব উচ্চাৰণ ৰূপান্তৰেদি তোৰ সোণ পোহৰৰ বাট হেৰৌ বিশ্ববিজয়ীৰ উপকাৰ তাক আহ্বান জনাইছে হেৰৌ বিশ্ববিজয়ীৰ উপকাৰ মাতিছে আহ্বান জনাইছে গতিকে আপুনি তাত স্কেলটো অকণমান ওপৰলৈ উঠাব পাৰে হেৰৌ বিশ্ববিজয়ীৰ উপকাৰ তোৰ অৰুণ হাঁহিৰ জুই অৰুণ ৰথ হ্ৰস্ব উকাৰ আছে গতিকে অটো ওৰ নিচিনা উচ্চাৰণ হ'ব তোৰ অৰুণ হাঁহিৰ জুই কালে কালে একাৰ আছে ফ্লেট হ'ব এইটো কালে কালে তাৰপিছত আছে ভুৱনে ভুৱনে নট একাৰ আছে সেইটো ফ্লেট হ'ব ভুৱনে ভুৱনে কালে 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 ভুৱনে ভুৱনে পৰে ৰথ একাৰ আছে সেইটো ফ্লেট হ'ব কৰে নিখিলৰ জাতিষ্কাৰ কেতিয়াবা এই কথাটো লক্ষ্য কৰিব যদি একে ধ্বনিৰ নিচিনা কিছুমান শব্দ একেলগে থাকে এই ধৰক কালে কালে ভুৱনে ভুৱনে আছে গতিকে সেইটো তাৰ প্ৰক্ষেপণ শৈলী অকণমান পৰিৱৰ্তন কৰি দিব অকণমান পৰিৱৰ্তন কৰিলে শুনিবলৈ ভাল লগা হ'ব সেইটো এজন আবৃত্তিকাৰৰ নিজৰ চমৎকাৰিতাৰ কথা সেইটো আপুনি নিজে উলিয়াব পাৰিব লাগিব যে মই এইটো ষ্টাইল ইয়াত মই এনেকৈ দিছোঁ এইটোত মই অকণমান বেলেগকৈ দিম কিন্তু সেইটো খাপ খোৱা হ'ব লাগিব এতিয়া চাওক তোৰ অৰুণ হাঁহিৰ জুই কালে কালে এইটোত মই নানা নানা দুটা তালত শেষ কৰিছোঁ পিছৰটো মই একেলগে দিছোঁ ভুৱনে ভুৱনে পৰে সেইটো মই খৰ তালত ব্যৱহাৰ কৰিছোঁ তাত মই কাটি কাটি দিয়া নাই মই এইটো কোৱা নাই কালে কালে ভুৱনে ভুৱনে পৰে এই কামটো মই কৰা নাই মই ধ্বনিৰ আৰু ছন্দৰ মাধুৰ্য ৰক্ষা কৰিবৰ কাৰণে মই কৰিছোঁ কি তোৰ অৰুণ হাঁহিৰ জুই কালে কালে ভুৱনে ভুৱনে পৰে কৰে নিখিলৰ জাতিষ্কাৰ নিখিলৰ ল আৰু ৰত অলপ কম্পন দিব পাৰিলে ভাল জাতিষ্কাৰ তোৰ সুৰৰ বিজুলী বয় কৈছে কবিয়ে নতুনক যে তই জাননে যে তোৰ সুৰত বিজুলী বয় কবিয়ে এতিয়া সকীয়াই দিছে যে তোৰ ভিতৰত এনেকুৱা মহৎ গুণ আছে তোৰ সুৰৰ বিজুলী বয় শিল্পীৰ তেজ হৈ তেজ তত একাৰে তে ফ্লেট শিল্পীৰ তেজ হৈ হেৰৌ মৃত্যু সম সত্য তই এইটো স্কেলটো ওপৰলৈ উঠি যাব চাৰে গা মা মান পাবগৈ মধ্যৰ মান পাবগৈ তোৰ সুৰৰ বিজুলী বয় শিল্পীৰ তেজ হৈ হেৰৌ মৃত্যু সম সত্য তই তইটো যিটো স্কেলত এৰিলে হেৰৌ দুৰ্নিবাৰটো তাৰ ওপৰৰ স্কেলত ধৰিব লাগিব দুইটা একে স্কেল নহয় হেৰৌ মৃত্যু সম সত্য তই হেৰৌ দুৰ্নিবাৰ বাৰ বাৰ অকণমান কম্পন দিব পাৰিলে ভাল হয় কিয়নো দুৰ্নিবাৰ কথাটো কৈছে তাক ৰখাব পৰা কোনো নাই ই প্ৰচণ্ড শক্তিৰে কি আহিছে তাৰ প্ৰচণ্ড শক্তি আছে তাক ৰখাব পৰা শক্তি নাই
সি অৱধাৰিতভাৱে কৈ থাকিব প্ৰচণ্ড শক্তিৰে। সেই কথাটো কিন্তু ওলাব লাগিব। আপুনি যদি কয় হেৰ' দুৰ্নিবাৰ, সেই দুৰ্নিবাৰ নহয়। তাত দুৰ্নিবাৰৰ আচল মহত্বটো, শব্দটোৰ অৰ্থটো ওলোৱাই নাই। গতিকে তাত আপুনি এমফেচিছ দিব লাগিব, স্কেল ওপৰলৈ উঠাব লাগিব আৰু অলপ কম্পন দিব পাৰিব লাগিব। এই গোটেইখিনি কাম একেলগে আপুনি ভাবি উলিয়াবই লাগিব সেই মুহূৰ্তত। তোৰ সুৰৰ বিজুলি বয়, শিল্পীৰ তেজ হৈ, হেৰ' মৃত্যু সম সত্য তই, হেৰ' দুৰ্নিবাৰ। সনাতন বন্ধু নমস্কাৰ, বাৰে বাৰে কৰোঁ নমস্কাৰ। যেতিয়া আপুনি হেৰ' দুৰ্নিবাৰ ক'ব, কোৱাৰ পিছত যেতিয়া সনাতন বন্ধু ক'ব, তাৰ মাজত অকণমান বিৰতি বা পজ বা গেপ লাগিব। হেৰ' দুৰ্নিবাৰ, সনাতন বন্ধু নমস্কাৰ, বাৰে বাৰে কৰোঁ নমস্কাৰ। তালটো চাব, বাৰে বাৰে কৰোঁ নমস্কাৰ। এইটো তালত আহিব লাগিব, সেইটো তালত আহিব লাগিব। গতিকে এটা কবিতা যেতিয়া আপুনি আবৃত্তি কৰিব আপোনালোকে, তেতিয়া বহুত কথা আপুনি চিন্তা কৰিব লাগিব, তাক এনেই এৰি দিব নোৱাৰে। কবিতাটোৰ ভিতৰত আচলতে এটা শৰীৰ আছে। এই শৰীৰটো আপুনি তাক জীৱন্ত কৰিব লাগিব। কবিতা যেতিয়া কবিয়ে লিখে, সি প্ৰাণ পায় সঁচা, কিন্তু আবৃত্তিয়ে তাত এটা নতুন প্ৰাণ সঞ্চাৰ কৰি দিয়ে। গতিকে সেই প্ৰাণ সঞ্চাৰ কৰাটো আপোনাৰ দায়িত্ব, সেইটো কবিৰ দায়িত্ব নহয়। গতিকে আপুনি যদি সেই কবিতাটোক মাৰি পেলাব পাৰে আৰু সুন্দৰ কৰিব পাৰে, সেইটো আপোনাৰ দায়িত্ব। আপুনি কচৰত কৰিব লাগিব। আপুনি কবিতাটো পোষ্টমৰ্টেম কৰিব লাগিব। পোষ্টমৰ্টেম কৰি তাৰ ভিতৰতনো কি আছে গোটেইখিনি আপুনি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰাৰ পাছতহে আপুনি আকৌ সেই কবিতাটো আবৃত্তি কৰিব। কোনোবাই পাঠ কৰিছে, কোনো আপত্তি নাই, পাঠ কৰিব পাৰে, পাঠৰো এটা মজা আছে। কিন্তু কিছুমান কবিতা পাঠৰ যোগ্য আৰু কিছুমান কবিতা আবৃত্তিৰ যোগ্য, সেইটো কিন্তু আপোনালোকে নিৰ্বাচন কৰিব লাগিব। আপোনাৰ দায়িত্ব নোহোৱা নহয়, আপোনাৰ দায়িত্ব অধিক। আপুনি এটা কবিতাক প্ৰাণ দিব পাৰে আৰু সেই কবিতাটো, প্ৰাণ পোৱা কবিতাটো মানুহৰ প্ৰাণত সঞ্চাৰ কৰিব পাৰে, সেইটো আপোনাৰ দায়িত্ব। সেই দায়িত্ববোধ লৈ আপুনি মঞ্চত উঠিব, সেই দায়িত্ববোধ লৈ আপুনি মঞ্চৰ পৰা নামিব। আপুনি শ্ৰোতা সমাজৰ পৰা নিলগত নহয়, আপুনি শ্ৰোতা সমাজৰ লগত আপুনি একেলগে আছে। ই ভিন্ন নহয়, সি অভিন্ন। আপুনি শ্ৰোতাৰ পৰা ভিন্ন নহয়, আপুনি অভিন্ন। গতিকে প্ৰত্যেকটো শব্দ শ্ৰোতাৰ কাণত স্পষ্টকৈ বাজিব লাগিব। তেতিয়াহে শ্ৰোতাই সেই শব্দবিলাক শুনা পাব, আৰু শুনা পালেহে বুজি পাব। সেইটো কিন্তু এজন আবৃত্তিকাৰৰ দায়িত্ব। আপোনালোকে এটা কথা, মই সৰু কথাটো কৈলোঁ, কৈ মই সামৰণি মাৰিম। বিভূতিভূষণে পথেৰ পাঁচালী লিখিছিল, এখন উপন্যাস, সৰু উপন্যাস। কিন্তু সত্যজিৎ ৰায়ে যিখন পথেৰ পাঁচালী নিৰ্মাণ কৰিলে, সেইখনখিনি এটা অপূৰ্ব সুন্দৰ হৈ উঠিল। সত্যজিতৰ ট্ৰিটমেণ্ট বেলেগ আছিল, বিভূতিভূষণৰ লিখোঁতে তাৰ ট্ৰিটমেণ্ট বেলেগ আছিল। কিন্তু সত্যজিৎ ৰায়ে বিভূতিভূষণৰ সেই ট্ৰিটমেণ্টটো সলনি কৰি পেলাই যেতিয়া চেলুলয়ডলৈ লৈ আহিল, চেলুলয়ড জগতখনলৈ
পথেৰ পাঁচালীক লৈ আহিল, তেতিয়া পথেৰ পাঁচালীয়ে এটা অন্য ভাষা ক'বলৈ আৰম্ভ কৰিলে। এটা অন্য ভাষা, বিভূতিভূষণৰ ভাষা এটা অনন্য ভাষা আছিল। আৰু পথেৰ পাঁচালী ছবিখনত, চিনেমাখনত সত্যজিৎ ৰায়ে এটা অনন্য ভাষা প্ৰদান কৰিলে। সেইটো সত্যজিৎ ৰায়ৰ চমৎকাৰিতা, সেইটো সত্যজিৎ ৰায়ৰ চমৎকাৰিতা। আৰু সেই একেই ধৰণৰ চমৎকাৰিতা আবৃত্তিকাৰে দেখুৱাব পাৰিব লাগিব। কবিয়ে বস্তুটো সৃষ্টি কৰি গ'ল, আপুনি সেই সৃষ্টিক লালন কৰিব লাগিব। আপুনি সেই সৃষ্টিক উদঙাই ৰাইজৰ মাজলৈ লৈ আহিব লাগিব। মই জনাত জ্যোতিপ্ৰসাদে স্বাধীনতা যুদ্ধৰ সময়ত গাঁৱে গাঁৱে গৈ পেলাই, গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ, গাঁৱৰ মাজে মাজে গৈ পেলাই, খোজকাঢ়ি গৈ পেলাই কবিতা আবৃত্তি কৰি গৈছিল, গান গাই গৈছিল, মানুহক জগাই তুলিছিল। গতিকে এটা গান বা কবিতাৰ এটা মহৎ শক্তি আছে, যিটো শক্তি কথা আপুনি বুজি পাব লাগিব, আৰু সেইটো আপুনি মানুহৰ মাজলৈ লৈ যাব লাগিব। এইখিনিকে ক'লোঁ। আশা কৰোঁ আপোনালোকে এই কবিতাটো ভালকৈ আয়ত্ব কৰিব, সুন্দৰভাৱে মাতিব। আৰু আপোনালোকে যিমান সুন্দৰভাৱে মাতে, মই ভাবিম যে মই যে আপোনালোকৰ মাজত আছোঁ, আৰু মোৰ যে এটা পৰিশ্ৰম এটা মই আপোনালোকক দিছোঁ, সেইটোৰ কিছু অন্ততঃ মূল্য থাকিব। সকলোৱে যদি ভাল আবৃত্তি কৰে, ভাষাটোৰ ধ্বনি যিটো সাহিত্য, সেইটো উন্নতি ঘটিব। এক প্ৰকাৰ কবিতা আবৃত্তি কৰিলে ভাষাৰ ধ্বনি সাহিত্যৰ উন্নতি হয়। আওপাকে আপোনালোকে সেই ভাষাটোক সেৱা কৰিছে। সেইটো যদি আপোনালোকে আগত লৈ কবিতা মাতে, মই ভাবোঁ কবিতা সুন্দৰ হ'বই। কবিতা সুন্দৰ হ'বই। আপোনালোকৰ মাত সকলোৰে ধুনীয়া, কিন্তু আপোনালোকে নেজানে যে মোৰ মাতটো ধুনীয়া, মই তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এতিয়া মাত ব্যৱহাৰ কৰক। মাত ব্যৱহাৰ কৰক। মাত এটা প্ৰচণ্ড শক্তি। সেইকাৰণে কৈছে যে শব্দ ব্ৰহ্ম। আপোনাৰ মুখৰ পৰা যি শব্দ ওলাব, সি ব্ৰহ্ম হৈ ওলাব লাগিব। এই নাদ মানে শব্দ, সেই নাদ ব্ৰহ্ম। সেইটো বেদত কৈ থৈ গৈছে। সেই সত্যক আপোনালোকেও প্ৰতিষ্ঠা কৰক আজি। এইখিনিকে ক'লোঁ। সকলোকে ধন্যবাদ। আৰু সকলো কুশলে থাকক, সাৱধানে থাকক, ঘৰতে থাকক, আৰু কবিতা মাতক। নমস্কাৰ।